নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 14 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গ্ৰেপ্তাৰ হ'ব পাৰে এবাৰ অখিল গগৈ। শিৱসাগৰৰ বিধায়ক অখিল গগৈ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা। ৰাষ্ট্ৰীয় মহিলা আয়োগত অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আমি জনাই আছো এটা বিশেষ খবৰ। অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। গ্ৰেপ্তাৰ হ'ব পাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। মহিলাৰ সৈতে আপত্তিজনক আচৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে অখিল গগৈৰ বিৰুদ্ধে। ৰাজ্যত চলিছে উচ্ছেদ অভিযান আৰু উচ্ছেদ অভিযানৰ মাজতেই অখিল গগৈয়ে উচ্ছেদিতৰ বুজ ল'বলৈ উচ্ছেদিতৰ কাষলৈ গৈছিল আৰু তাৰ পাছতে যি হৈছে সেয়া আমি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰাষ্ট্ৰীয় মহিলা আয়োগত অখিল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আবেগিক হৈ থকা মহিলাক কপালত চুমা দিছিল অখিল গগৈয়ে। এনে কাণ্ড কৰাৰ পাছতে ৰাজ্যৰ ৰাজনীতিত এক প্ৰকাৰৰ আলোড়নৰ সৃষ্টি হৈছে। উচ্ছেদিতৰ খবৰ ল'বলৈ গৈ অজ্ঞান মহিলাক কোলাত খুৱাই লৈছিল অখিল গগৈয়ে আৰু তাৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অখিল গগৈ। গ্ৰেপ্তাৰ হ'ব পাৰে এতিয়া শিৱসাগৰৰ বিধায়ক অখিল গগৈ। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ লাখ লাখ বিঘা মাটি দখল কৰিছে একাংশই। অসমীয়া হিন্দু মুছলমানৰ বাবে আনিছে এক বিপদ। লাখ লাখ বিঘা মাটি দখল কৰি ভয়ংকৰ বিপদত আনিছে এইবাৰ একাংশই। অসমীয়া হিন্দু আৰু অসমীয়া মুছলমানৰ বাবেও ভাবুকি হৈ পৰিছে এইসকল লোক। 200 মিটাৰ দূৰত্বই গৈ জনবসতি পৰিৱৰ্তন কৰি দিছে বেদখলকাৰীয়ে। ভোটৰ কাৰণে গৃহহীন লোকক সংখ্যাগৰিষ্ঠ লোক থকা সমষ্টিত সংস্থাপন কৰিছে একাংশই। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসমীয়া মানুহক সংখ্যালঘু কৰিবলৈ কোনোবাই ৰাজনীতি কৰিছে। নামনিৰ পৰা গৈ উজনি আৰু উত্তৰ অসমত ভাবুকি হৈ পৰিছে একাংশ লোক। ৰাজ্য কঁপোৱা উচ্ছেদৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য। ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে শ শ উচ্ছেদিতক ভূমিৰ পট্টা দিব এইবাৰ বিজেপি চৰকাৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এক বৃহৎ ঘোষণা কৰা হৈছে। শ শ উচ্ছেদিত মুছলমানক ভূমি পট্টা দিব এইবাৰ বিজেপি চৰকাৰে। উচ্ছেদৰ মাজতে মুখ্যমন্ত্ৰীয়ে এই বৃহৎ ঘোষণা কৰিছে। জিলা আয়ুক্তক আবেদন কৰিলে মুছলমানক দিয়া হ'ব ভূমিৰ পট্টা। 1971 চনৰ আগত অহা মুছলমানক ভূমি পট্টা প্ৰদানৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। গৰাখহনীয়াৰ বাবে ঘৰ হেৰুৱাই 200 বিঘা ভূমি দখল কৰিব নোৱাৰিব। শ শ উচ্ছেদিত মুছলমানক ভূমি পট্টা দিব এতিয়া বিজেপি চৰকাৰে। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ডাঙৰ খবৰ। এইবাৰ 2026 নিৰ্বাচনৰ পূৰ্বেই উজনিত শক্তি বৃদ্ধি পাইছে বিৰোধী। 1000ৰো অধিক লোকে যোগদান কৰিছে অসম জাতীয় পৰিষদত। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে। এইবাৰ 2026 নিৰ্বাচনৰ বাবে উজনিত শক্তি বৃদ্ধি পাইছে বিৰোধীয়ে। বিজেপিকে ধৰি অন্য দলৰ পৰা 1000ৰো অধিক লোকে যোগ দিছে অসম জাতীয় পৰিষদত। অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত যোগদান কাৰ্যসূচী সমাপ্ত কৰা হৈছে। টিংখাক সমষ্টি অজাপৰ বৃহৎ যোগদান কাৰ্যসূচী। 26 নিৰ্বাচনৰ বাবে উজনিত শক্তি বৃদ্ধি পাইছে বিৰোধীৰ। পৰৱৰ্তী বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে। এইবাৰ উচ্ছেদৰ বিৰুদ্ধে একেলগে ওলাই আহিছে হিন্দু মুছলমান খ্ৰীষ্টান। এবাৰ নামনিৰ উচ্ছেদক লৈ এবাৰ খিলঞ্জীয়াৰ গৰ্জন। এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। গোৱালপাৰাৰ উচ্ছেদৰ বিৰুদ্ধে এইবাৰ একত্ৰিত হৈছে হিন্দু মুছলমান খ্ৰীষ্টান। চৰকাৰৰ বুলডোজাৰৰ নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ হিন্দু মুছলমান খ্ৰীষ্টানৰ। পাইকান বিদ্যাপাৰা অঞ্চলৰ পিছত এইবাৰ ৰাজ্যখিনিত উচ্ছেদৰ যুঁজা কৰিছে প্ৰশাসনে।
বনাঞ্চল মুকলি কৰাৰ উদ্দেশ্যে প্ৰশাসনৰ বৃহৎ খমৰ সজ্জা এবাৰ বনাঞ্চল মুকলি কৰাৰ উদ্দেশ্যে প্ৰশাসনৰ বৃহৎ খমৰ সজ্জা ভয়বাবকী দেখুৱাই আমাক ইয়াৰ পৰা উচ্ছেদ কৰিব নোৱাৰিব 15 জুলাইত জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিব প্ৰতিবাদী জনতাই ভূমিপট্টা থকা লোকক উচ্ছেদ কৰাৰ পৰিকল্পনা ৰচাৰ অভিযোগ উত্থাপন হৈছে গোৱালপাৰা উচ্ছেদৰ বিৰুদ্ধে এবাৰ একত্ৰিত হ'ল হিন্দু মুছলমান আৰু খ্ৰীষ্টান আন এটা ডাঙৰ খবৰ হৈছে নিশা নামনিৰ ৰাজপথত একেলগে ওলাই আহিছে হাজাৰ হাজাৰ লোক হঠাৎ কি হৈছে হাউলিত আমি প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো আৰু গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এবাৰ হঠাৎ নিশা নামনি কপাইছে হাজাৰ হাজাৰ লোকে বেনাৰ পোষ্টাৰ লৈ থানা ঘেৰাও এবাৰ প্ৰতিবাদী জনতাৰ গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো হাউলিত ভয়ংকৰ হত্যাকাণ্ড কৰাৰ অভিযুক্তৰ দাবীত এবাৰ প্ৰতিবাদ দুদিন পূৰ্বে হত্যাৰ বলি হোৱা অৰ্জুন সিলৰ ন্যায় বিচাৰি উত্তাল ৰাজপথ আন এটা খবৰ সংখ্যালঘুৰ ওপৰত বিজেপি চৰকাৰৰ উচ্ছেদৰ মাজতেই বিজেপিত যোগ দিছে শ শ মুছলমানে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মুছলমানৰ ওপৰত বিজেপি চৰকাৰৰ উচ্ছেদৰ মাজতেই বিশেষ দৃশ্য দেখিবলৈ পোৱা গৈছে বিজেপিত যোগ দিলে শ শ মুছলমান নাগৰিকে এটা গুৰুত্বপূৰ্ণ খবৰ নামনি অসমত বিজেপিৰ শক্তি বৃদ্ধি কৰিছে শ শ মুছলমানে ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত বিৰোধী দল এৰি বিজেপিত যোগদান বিজেপিৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত বিৰোধী দল এৰি বিজেপিত যোগদান কাৰ্যসূচী বিজেপিত যোগ দিবলৈ বঙাইগাঁও কৃজন গ্ৰাম যোগীগোপা অভয়াপুৰীৰ পৰা আহিছে জনতা এফালে বিজেপি চৰকাৰৰ উচ্ছেদক লৈ গোৱালপাৰাত মুছলমানৰ কান্দোন আৰু আনফালে ডিঙিত গেৰুৱা বস্ত্ৰ পিন্ধি মুখত আহি বিৰিঙাইছিল মুছলমানৰ পৰৱৰ্তী হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ দৰে মেকআপ কৰি ৰাইজৰ মাজলৈ আহক হিমন্ত বিশ্ব শৰ্মা আধুনিক সময়ৰ এগৰাকী হিটলাৰ ইআইডিএফৰ বিধায়ক আশৰাফুল হুছেইনে এইদৰে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পুনৰ পত্নীৰ হাততে প্ৰাণ গৈছে এগৰাকী স্বামীৰ গুৱাহাটী মহানগৰীৰ জালুকবাৰীত এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে স্বামীক শেষ কৰি গাঁতত পুথি তোলে হত্যাকাৰী পত্নী ৰহিমা খাতুনে খবৰ হৈছে আমচুক লৈ দিলীপ শইকীয়াই কৰা প্ৰত্যুত্তৰ আমচুৰ সভাপতিৰ দিলীপ শইকীয়াৰ সম্পত্তিৰ ওপৰত থিয় দি আমচুৰ জন্ম হোৱা নাই গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো নিশাটোৰ ভিতৰতে বাংলাদেশীৰ নামত কৰা হৈছে পুষ্পেক উচ্ছেদৰ নামত সংখ্যালঘুৰ ওপৰত কৰা হৈছে অত্যাচাৰ যন্ত্ৰৰ মন্ত্ৰত সংখ্যালঘুৰ হৈ প্ৰতিবাদত বহিব আমচু ডাঙৰ খবৰ এই মুহূৰ্তত আমচুৱে 17 জুলাইত সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ সংখ্যালঘুৰ ওপৰত অন্যায় অবিচাৰ বন্ধ হ'ব লাগিব দেশৰ ৰাজনীতি কপাই আমচুৱে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ